Hello everyone, welcome to Gyanshila. So লৈছো আকৌ BTC Forest Guard আৰু Forester examৰ কাৰণে জিকে questions আজি টপিকটো হৈছে জিওগ্ৰাফি। আমাৰ ভিডিঅ'ত কমেন্ট কৰিছিলে জিওগ্ৰাফিৰ ওপৰত question আনিবলৈ তো তোমালোকৰ ৰিকুৱেষ্টত মই আজি জিওগ্ৰাফিৰ ওপৰত ইম্পৰ্টেন্ট কিছুমান question লৈ আহিছো যিখিনি তোমালোকৰ এক্সামৰ কাৰণে বহুত বেছি গুৰুত্বপূৰ্ণ হয়। তো ভিডিঅ সম্পূৰ্ণকৈ চাবা, স্কিপ নকৰিবা আৰু ভিডিঅ'ৰ আপডেট সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো যি সকলে সাবস্ক্ৰাইব নাই কৰা সাবস্ক্ৰাইব কৰি থব যাতে এক্সামৰ আগলৈকে তোমালোকে ভিডিঅ'ৰ আপডেট সমূহ পাই থাকা। So let's start question number 1 ত আজি আছে which of the following state does not share border with Myanmar? তলৰ কোনখন ৰাজ্যই ম্যানমাৰৰ লগত বৰ্ডাৰ শেয়াৰ নকৰে সুধিছে। ইয়াত অপচনত আছে অৰুণাচল প্ৰদেশ, আসাম, নাগালেণ্ড, মিজোৰাম। তো ম্যানমাৰৰ লগত বৰ্ডাৰ শেয়াৰ অৰুণাচল প্ৰদেশে কৰে, অৰুণাচলে কৰে, নাগালেণ্ডে কৰে, মিজোৰামে কৰে, আমাৰ অসমে নকৰে। শুদ্ধ উত্তৰ হ'ব অপচন বি। ওকে, চাৰিখন ষ্টেট, টোটেল চাৰিখন ষ্টেটে অৰুণাচলৰ লগত বৰ্ডাৰ শেয়াৰ কৰে, ম্যানমাৰৰ লগত বৰ্ডাৰ শেয়াৰ কৰে আৰু সেই চাৰিখন হৈছে অৰুণাচল, নাগালেণ্ড, মিজোৰাম আৰু এখন হৈছে মণিপুৰ। এই চাৰিখন মনত ৰাখি থবা, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ আৰু মিজোৰাম। ওকে, নেক্সট ভূটান শেয়াৰ বৰ্ডাৰ উইথ হাউ মেনি ইণ্ডিয়ান ষ্টেট? ভূটান দেশে আমাৰ ভাৰতৰ কিমানখন ৰাজ্যৰ সৈতে border share কৰে? 4, 5, 6 নে 7? 4, 6, 7, 8. Which will be the correct? Option A will be the correct answer. 4খন state. আৰু সেই 4খন state কি হয়? সেই 4খন state হৈছে অৰুণাচল প্ৰদেশ, আমাৰ অসম, অৰুণাচল প্ৰদেশ, অসম, ৱেষ্ট বেংগল আৰু ছিকিম। ওকে, অৰুণাচল প্ৰদেশ, অসম, ৱেষ্ট বেংগল আৰু ছিকিম। ভূটানেও 4খন ৰাজ্যৰ সৈতে বৰ্ডাৰ শেয়াৰ কৰে। Bhutan and Myanmar, 4 states total. Okay, next question, Kolleru Lake is located in. Kod ase lake to Kolleru Lake. Yet option ase Andhra Pradesh, Bihar, Tamil Nadu, Gujarat. Kuntu hobo correct? Option A will be the correct answer. Andhra Pradesh. Kolleru Lake ase kot Andhra Pradesh. Tar pishor proshnotot ase Lonar Lake is located in. Lonar Lake to kot ase Maharashtra, Rajasthan, Orissa ne Bihar. Ki hobo শুদ্ধ উত্তৰ? তো লোনাৰ লেকটো আছে অপশন এ মহাৰাষ্ট্ৰত আছে। ওকে, অপশন এ উইল বি দ্য কাৰেক্ট এনসাৰ, মহাৰাষ্ট্ৰ। নেক্সট কুৱেশ্যন, হুইচ ষ্টেট অফ ইণ্ডিয়া হেজ দ্য লংগেষ্ট কষ্টলাইন এৰিয়া? আমাৰ ভাৰতৰ কোনখন ৰাজ্যৰ সকলোতকৈ দীঘল কষ্টলাইন আছে? ওকে, উপকূলীয় সীমা আছে। মহাৰাষ্ট্ৰ, গুজৰাট, ৰাজস্থান নে তামিলনাডু? তো লংগেষ্ট কষ্টলাইন আছে কাৰ? অপশন বি গুজৰাট। ওকে, অপশন বি কাৰেক্ট এনসাৰ হ'ব, গুজৰাট উইল বি দ্য কাৰেক্ট এনসাৰ। আৰু যদি সেকেন্ড লংগেষ্ট সুধে, সেকেন্ড লংগেষ্ট যদি সুধে তেতিয়া কাৰেক্ট কি হ'ব? তেতিয়া কাৰেক্ট হ'ব তামিলনাডু, সেকেন্ড লংগেষ্ট সুধিলে। ওকে, ক্লিয়াৰ। নেক্সট কুৱেশ্যন, জজিলা পাছ ইজ ইন। জজিলা পাছ ক'ত আছে? হিমাচল, ছিকিম, কাশ্মীৰ নে লাডাখ? তো জজিলা পাছটো আছে ক'ত? লাডাখত আছে। অপশন ডি কাৰেক্ট এনসাৰ হ'ব, লাডাখত আছে জজিলা পাছ। ওকে, নেক্সট, নাথুলা পাছ ইজ ইন। নাথুলা পাছ ক'ত আছে? অৰুণাচল প্ৰদেশ, লাডাখ, ছিকিম নে উত্তৰাখণ্ড? নাথুলা পাছটো আছে ছিকিমত। জজিলা আছে লাডাখত, নাথুলা আছে ছিকিমত। বহুতে কনফিউজ হয় এইকেইটা নামত, জজিলা, নাথুলা। ওকে, নেক্সট কুৱেশ্যন, কটাক ইজ চিটুৱেটেড অন দ্য বেংক অফ হুইচ ৰিভাৰ? কোনটো নদীৰ পাৰত কটাক চহৰখন অৱস্থিত হয়? তো কটাক অৱস্থিত হয় মহানদী, ব্ৰহ্মপুত্ৰ, গংগা নে যমুনা? কটাক চহৰখন অৱস্থিত হয় মহানদীৰ পাৰত। ওকে, মহানদী। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য হাইয়েষ্ট পিক অফ সতপুৰা ৰেঞ্জ? সতপুৰা ৰেঞ্জৰ হাইয়েষ্ট পিক কোনটো হয়? ধূপগড়, কাঞ্চনজংঘা, আৰাৱলী নে গুৰু শিখৰ? সতপুৰা ৰেঞ্জৰ হাইয়েষ্ট পিক সুধিছে। তো সতপুৰা ৰেঞ্জৰ হাইয়েষ্ট পিকটো হ'ব অপশ্যন এ উইল বি দ্য কাৰেক্ট এনচাৰ, ধূপগড়। ওকে, নেক্সট কুৱেশ্যন, হাইয়েষ্ট মাউণ্টেইন পিক অফ ইণ্ডিয়া ইজ? আমাৰ সকলোতকৈ ভাৰতৰ যিটো হাইয়েষ্ট মাউণ্টেইন পিক হয়, শৃংগ হয়, সেইটো কোনটো হয়? মাউণ্ট এভাৰেষ্ট, কাঞ্চনজংঘা, আৰাৱলী নে গুৰু শিখৰ? কোনটো হ'ব শুদ্ধ উত্তৰ? কাৰেক্ট এনচাৰ উইল বি অপশ্যন বি, কাঞ্চনজংঘা। আছে ক'ত এইটো? ছিকিমত, ছিকিমত আছে। ওকে, কাঞ্চনজংঘা। ইম্পৰ্টেণ্ট হয় এনেকুৱা কুৱেশ্যনবিলাক জিঅ'গ্ৰাফিৰ। হুইচ এমং দ্য ফলোইং ইজ চাউদাৰ্ণ মোষ্ট পইণ্ট অফ ইণ্ডিয়া? আমাৰ ভাৰতৰ একেবাৰে যিটো চাউদাৰ্ণ মোষ্ট পইণ্ট হয় সেইটো কি হয়? অপশ্যন এ আছে ইন্দিৰা পইণ্ট, অপশ্যন বি আছে ইন্দিৰা কোল, অপশ্যন চি আছে গুৱাৰমতি, অপশ্যন ডি আছে কিবিথু। তো কাৰেক্ট এনচাৰ ইয়াতে কোনটো হ'ব? যেহেতু সাউদাৰ্ণ মোষ্ট সুধিছে, দক্ষিণত থকা সুধিছে, তো কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ ইন্দিৰা পইণ্ট।
ইন্দিৰা কল কি হয় ইন্দিৰা কল হৈছে নৰ্দাৰ্ণ মোষ্ট নৰ্থত ওকে গুৱাৰমতি কোনফালে আছে গুৱাৰমতি আছে ৱেষ্টত গুজৰাটৰ এইটো হয় জেগাটো গুৱাৰমতি আৰু কিবিথু একেবাৰে ইষ্টাৰ্ণ মোষ্ট পইণ্ট হয় কিবিথু হৈছে ইষ্টাৰ্ণ মোষ্ট পইণ্ট এইটো আছে আমাৰ অৰুণাচল প্ৰদেশ ওকে ঠিক আছে সাউদাৰ্ণ মোষ্ট পইণ্টটো আছে ইন্দিৰা পইণ্ট নৰ্দাৰ্ণ মোষ্ট পইণ্ট হৈছে ইন্দিৰা কোল যিটো আছে লাডাখত গুৱাৰমতি গুজৰাট কিবিথু অৰুণাচল প্ৰদেশ ওকে ইম্পৰ্টেণ্ট হয় আৰু ইয়াৰ পৰা এইটো প্ৰশ্ন পৰীক্ষাত প্ৰায় সোধে এই প্ৰশ্নটো বহুত ইম্পৰ্টেণ্ট হয় আৰু এই সাউদাৰ্ণ মোষ্ট পইণ্টটো ক'ত আছে এইটো যদি সোধে এই ইন্দিৰা পইণ্টটো ক'ত আছে এইটো আন্দামান নিকোবৰত আছে ওকে আন্দামান এণ্ড নিকোবৰ নেক্সট কুৱেশ্যন হুইচ ইজ দ্য লাৰ্জেষ্ট কাউণ্ট্ৰি অফ নৰ্থ আমেৰিকা উত্তৰ আমেৰিকাৰ আটাইতকৈ ডাঙৰ দেশ কোনখন হয় লাৰ্জেষ্ট কাউণ্ট্ৰি সুধিছে ইয়াত আছে মেক্সিকো USA কানাডা ব্ৰাজিল কোনটো হ'ব শুদ্ধ উত্তৰ কাৰেক্ট এনচাৰ উইল বি অপশ্যন চি কানাডা হয় নৰ্থ আমেৰিকাৰ আৰু যদি সাউথ আমেৰিকাৰ সোধে সাউথ আমেৰিকাৰ যদি লাৰ্জেষ্ট কাউণ্ট্ৰিখন সোধে তেতিয়া ইয়াৰে এনচাৰ কি হ'ব ব্ৰাজিল হ'ব সাউথ আমেৰিকা হ'লে ব্ৰাজিল নৰ্থ আমেৰিকা হ'লে কানাডা ওকে নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য অল্ড নেম অফ জিম কৰ্বেট নেশ্যনেল পাৰ্ক জিম কৰ্বেট নেশ্যনেল পাৰ্কৰ একেবাৰে পুৰণি নামটো কি আছিল আৰু এইখন আমাৰ জিম কৰ্বেটখন কি হয় আমাৰ ভাৰতৰ সকলোতকৈ পুৰণি নেশ্যনেল পাৰ্ক যিখন আছে ক'ত উত্তৰাখণ্ডত আছে তো ইয়াৰে পুৰণি নামটো আছিলে কি কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ হেইলি নেশ্যনেল পাৰ্ক ওকে নেক্সট নোখালিকাই ৱাটাৰফলছ ইজ লোকেটেড ইন নোখালিকাই ৱাটাৰফলছ ক'ত আছে মেঘালয় মণিপুৰ ছিকিম নে অৰুণাচল প্ৰদেশ কাৰেক্ট এনচাৰ উইল বি অপশ্যন এ মেঘালয় নেক্সট কুৱেশ্যন লক্ষদ্বীপ কনচিষ্ট অফ হাউ মেনি আইলেণ্ড লক্ষদ্বীপত টোটেল কিমানটা আইলেণ্ড আছে কিমানটা আইলেণ্ড লগ লাগি পেলাই লক্ষদ্বীপৰ গঠন হৈছে 20, 26, 36 নে 32 নে 36 কাৰেক্ট এনচাৰ অপশ্যন ডি হ'ব 36 টোটেল আইলেণ্ড আছে লক্ষদ্বীপত ওকে নেক্সট কুৱেশ্যন হুইচ ইজ দ্য বিগেষ্ট আইলেণ্ড অফ লক্ষদ্বীপৰ একেবাৰে ডাঙৰ আইলেণ্ড কোনটো হয় টোটেল আছে 36 তো আমি গম পালোঁ একেবাৰে ডাঙৰ কোনটো হ'ব মিনিকয় ৰ'জ আইলেণ্ড এণ্ড্ৰট নে এগাটি কাৰেক্ট এনচাৰ কি হ'ব কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি এণ্ড্ৰট অপশ্যন চি এণ্ড্ৰট সকলোতকৈ ডাঙৰ আইলেণ্ডটো হয় লক্ষদ্বীপৰ আৰু লক্ষদ্বীপৰ ৰাজধানী কি বুলি সুধিলে কি হ'ব কাবাৰাত্তি লক্ষদ্বীপৰ ৰাজধানী হয় কাবাৰাত্তি ওকে কাবাৰাত্তি নেক্সট কুৱেশ্যন দুধৱা নেশ্যনেল পাৰ্ক ইজ ইন হুইচ ষ্টেট দুধৱা নেশ্যনেল পাৰ্ক ক'ত আছে তো দুধৱা নেশ্যনেল পাৰ্ক আছে ক'ত উত্তৰ প্ৰদেশ মধ্যপ্ৰদেশ বিহাৰ নে হাৰিয়ানা কি হ'ব শুদ্ধ উত্তৰ হ'ব অপশ্যন এ উত্তৰ প্ৰদেশ দুধৱা নেশ্যনেল পাৰ্ক আৰু আমাৰ উত্তৰ প্ৰদেশখন কি হয় আমাৰ ভাৰতৰ ভিতৰত জনসংখ্যাৰ ভিত্তিত আটাইতকৈ ডাঙৰ ৰাজ্য হয় এজ পাৰ পপুলেশ্যন ওকে আৰু যদি মাটিকালিৰ ভিত্তিত ডাঙৰখন সোধে তেতিয়া হ'ব ৰাজস্থান এই দুটা ইম্পৰ্টেণ্ট হয় মনত ৰাখি থবা মাটিকালিৰ ভিত্তিত আটাইতকৈ সৰুখন সুধিলে হ'ব গোৱা আৰু মাটিকালিৰ জনসংখ্যাৰ ভিত্তিত আটাইতকৈ সৰু ৰাজ্য কোনখন হয় কোনখন ৰাজ্যত একেবাৰে কম জনসংখ্যা আছে আটাইতকৈ বেছিখনটো উত্তৰ প্ৰদেশ আমি পালোঁ আটাইতকৈ কম জনসংখ্যা থকা ৰাজ্যখন হৈছে ছিকিম ওকে নেক্সট লাৰ্জেষ্ট গ'ল্ড প্ৰডিউচিং ষ্টেট ইন ইণ্ডিয়া ইজ আমাৰ ভাৰতৰ কোনখন ৰাজ্যত আটাইতকৈ বেছি গ'ল্ড প্ৰডিউচ হয় তো ইয়াতে কেৰেলা কৰ্ণাটক গুজৰাট ৰাজস্থান কাৰেক্ট এনচাৰ কি হ'ব কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি কৰ্ণাটকত আটাইতকৈ বেছি গ'ল্ড প্ৰডিউচ হয় ওকে তাৰ নেক্সট কুৱেশ্যনত আছে উইথ হুইচ কাউণ্ট্ৰি ইণ্ডিয়া শ্বেয়াৰ ইটছ লংগেষ্ট বাউণ্ডেৰী তলৰ কোনখন দেশৰ লগত আমাৰ ভাৰতে সকলোতকৈ বেছি বাউণ্ডেৰী শ্বেয়াৰ কৰে সকলোতকৈ বেছি বাউণ্ডেৰী সীমা কাৰ লগত আছে আমাৰ পাকিস্তান নেপাল চাইনা নে বাংলাদেশ কাৰেক্ট এনচাৰ কি হ'ব কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি বাংলাদেশৰ লগত আমাৰ ভাৰতে আটাইতকৈ বেছি সীমা শ্বেয়াৰ কৰে অলমষ্ট 4096 কিলোমিটাৰ হয় ওকে
Next question, Rohtang Pass is in which state? কোনখন ৰাজ্যত আছে? Rohtang Pass আছে ক'ত? হিমাচল, উত্তৰ প্ৰদেশ, ছিকিম নে মেঘালয়? কি হ'ব? Correct answer, Rohtang Pass আছে হিমাচল প্ৰদেশত। Okay. Next, study of blood is called as? Study of blood কি বুলি কোৱা হয়? ব্লাডৰ অধ্যয়নক, তেজৰ অধ্যয়নক নিউৰলজি কোৱা হয় নেকি? নহয়। বটানী নহয়। হেমাটলজি কোৱা হয়। ওকে, হেমাটলজি কোৱা হয় ষ্টাডি অফ ব্লাড। নেক্সট, টপিক অফ কেঞ্চাৰ passes through how many states of নৰ্থ ইষ্ট ইণ্ডিয়া? আমাৰ যিডাল কৰ্কট ৰেখা আছে, এই ৰেখাডাল আমাৰ নৰ্থ ইষ্টৰ কিমানখন ৰাজ্যৰ মাজেৰে পাৰ হৈ যায় সুধিছে। তো ইয়াতে আছে 2, 3, 4, 5। কাৰেক্ট এনচাৰ কি হ'ব? আমাৰ নৰ্থ ইষ্টৰ যদি সোধে তেতিয়া হ'ব অপশ্যন এ 2খন। কি কি? ত্ৰিপুৰা এণ্ড মিজোৰাম। আৰু যদি টোটেল ইণ্ডিয়ান ষ্টেটছ সোধে তেতিয়া হ'ব 8খন। অ'কে, এই 8খন ৰাজ্য মনত ৰাখিব পাৰিলেতো আৰু ভাল। যদি মনত ৰাখিব পাৰা, ইয়াৰ এটা ট্ৰিক আছে। এই ট্ৰিকটো মই কৈ দিছোঁ আজি, কাৰণ পৰীক্ষাত সুধি দিব পাৰে কোনখন ৰাজ্যৰ মাজেৰে ট্ৰপিক অফ কেঞ্চাৰ পাৰ হৈ নাযায় বুলি। তো ইয়াৰ ট্ৰিকটো হৈছে, এইটো বহুবাৰ মই কৈছোঁ আগৰ ভিডিঅ'ত, মিৰাজ JCB at GMT, MI for মিজোৰাম, RA for ৰাজস্থান। অ'কে, মিজোৰাম ৰাজস্থান দুখন হ'ল। JCB, এই তিনিটাত থাকিব কি কি? ঝাৰখণ্ড। নেক্সট C for ছত্তীশগড় এণ্ড B for বেংগল। ডেট মিনছ ৱেষ্ট বেংগল। অ'কে, আৰু এটোৰ একো মিনিং নাই বাৰু, এটোৰ একো জাষ্ট আছে GMT। G for গুজৰাট, M for মধ্যপ্ৰদেশ এণ্ড T for ত্ৰিপুৰা। টোটেল 8খন হ'ল। এই 8খন ৰাজ্যৰ মাজেৰে টপিক অফ কেঞ্চাৰ পাৰ হৈ যায়। এইটো যদি মনত থাকে মিৰাজ JCB at GMT, একেবাৰে মনত থাকিব MI for মিজোৰাম, RA for ৰাজস্থান, JCB ঝাৰখণ্ড, ছত্তীশগড়, ৱেষ্ট বেংগল, GMT গুজৰাট, মধ্যপ্ৰদেশ, ত্ৰিপুৰা। অ'কে, তাৰ নেক্সট কুৱেশ্যনটোত আছে, হুইচ প্লেচ অফ ইণ্ডিয়া ইজ অলছ' ন'ন এজ হোৱাইট ৱাটাৰ? তলৰ কোনখন আমাৰ ইণ্ডিয়াৰ ঠাইক কোৱা হয় হোৱাইট ৱাটাৰ বুলি? শ্ৰীনগৰ, মানালী, কুল্লু নে চিয়াচেন? কাৰেক্ট এনচাৰ কি হ'ব? কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি, চিয়াচেন। চিয়াচেনক কোৱা হয় হোৱাইট ৱাটাৰ বুলি। অ'কে, চ' এইখিনি হয় আজিৰ ভিডিঅ'টোৰ কাৰণে কুৱেশ্যন এনচাৰ। তো তোমালোকে পৰীক্ষাৰ কাৰণে, পৰীক্ষালৈ যিটো তোমালোকৰ বেছি দিন নাই, তোমালোকে যদি মক টেষ্ট টাইপ তোমালোকে পঢ়িব বিচাৰা, তেতিয়াহ'লে আমাৰ হাতত মক টেষ্ট চিৰিজ PDF এটা এভেইলেবল আছে। অ'কে, চ' আমি 300 কুৱেশ্যন ৰাখিছোঁ। 30টাকৈ কুৱেশ্যনত এটা ছেট বনোৱা হৈছে। প্ৰতি 30টা কুৱেশ্যনৰ পিছত এনচাৰবিলাক দিয়া হৈছে। তোমালোকে যদি নিজকে টেষ্ট কৰি চাব বিচাৰা, এই PDFটো ইম্পৰ্টেণ্ট হয়। জিকেৰ ওপৰত তোমালোকে ইয়াতে কুৱেশ্যনছ পাবা। ইংলিছ মিডিয়াম হয়, যিটো মূল্য হৈছে ₹75 অনলি। যদি ল'ব বিচাৰা, মই হোৱাটছএপ নাম্বাৰ স্ক্ৰীণত দি দিছোঁ, 8402086470। এই নাম্বাৰটোত তোমালোকে কণ্টেক্ট কৰিলে PDFটো পাৰচেছ কৰিব পাৰিবা, নাইবা ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, তাত গৈ পেলাইও তোমালোকে PDFটো ল'ব পাৰা। বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন এই PDFটোত আছে। জিকে গোটেইখিনি টপিক ইয়াতে কভাৰ হৈ আছে। অ'কে, 300 কুৱেশ্যন মক টেষ্ট চিৰিজ PDF হয়। অ'কে, চ' ডেটছ অল ফৰ টুডে। কেনে পালা তোমালোকৰ ভিডিঅ'টো? ফিডবেকবিলাক জনাবা, আৰু ছাবস্ক্ৰাইব যিসকলে নাই কৰা আমাৰ চেনেলটো, ছাবস্ক্ৰাইব কৰি থ'বা, যাতে নেক্সট ভিডিঅ'ৰ আপডেটসমূহ তোমালোকে সময়মতে পাই থাকা। থেংক ইউ ছ' মাছ। ষ্টিল দেন কিপ লাৰ্ণিং, কিপ শ্বেয়াৰিং। চি ইউ চুন।